বাবা, দিনে দিনে তই ভালক হ'ব চাৰি বেয়াহে হৈ পৰিছ। দিনে দিনে বোৱাৰীৰ ওপৰত অত্যাচাৰ তই বহুত বেছিকৈ কৰিবলৈ লৈছ। এইবিলাক কথা শুনিবলৈ মোৰ এতিয়া সময় নাই দেউতা, সময় নাই। সময় নাই বুলি ক'বলৈ আহিছ? তই এটা জীৱন ধ্বংস কৰিবলৈ গৈ আছ আৰু তোৰ এইবিলাক কথা শুনিবলৈ সময় নাই? দেউতা, আপোনালোকক মই আগতেই কৈছোঁ যে মই মনে নিমিলা মানুহৰ লগত সেনেকৈ সংসাৰ কৰি থাকিব নোৱাৰোঁ। তোমালোকক আগতেই কৈছোঁ যে তাইক মাক দেউতাকৰ ঘৰলৈ পঠিয়াই দিয়া বুলি। আৰে, তই বৰ ইজি বুলি ভাবিছ নেকি? তই কি দোকানৰ পৰা কিনি অনা এটা বস্তু বুলি ভাবিছ? নে তই তাইক পণ্য সামগ্ৰী বুলি ভাবিছ? তহঁতিতো দুয়োটাই ভাল পাই বিয়া পাতিছিলি, তেতিয়াতো মনে মিলিছিল। আৰু এতিয়া হঠাতে তই সলনি হৈ গলি। তই যিজনী ছোৱালীকে পচন্দ কৰা বুলি কৈছিলি সেইজনী ছোৱালীৰ লগতে তোক বিয়া পাতি দিছোঁ। আৰু সেই ছোৱালীজনীৰ লগতে তই এতিয়া মিলেৰে খাব পৰা নাই। শুন, এই বুঢ়া বয়সত আমাক আৰু ইমান কষ্ট নিদিবিচোন। তই ভাল হ শুন, সঁচাকৈয়ে কৈছোঁ। তই তাইক মাথাত মাৰি ফুলাই দিছ। এতিয়া তাই মাথাৰ বিষত উঠিব পৰা নাই। মাৰিছোঁ আৰু মাৰিম। তোমালোকৰ কাৰণেই তাইক মাৰিছোঁ। তোমালোকে তাইক বেছি ছাপোৰ্ট কৰি আছা। আৰে, মই তোমালোকৰ একমাত্ৰ সন্তান, কিন্তু মোক তোমালোকে অকণো গুৰুত্ব নিদিয়া। সদায় মোকে দোষী সাব্যস্ত কৰি থাকা। তাইতো বেলেগ এঘৰৰ পৰা অহা এজনী ছোৱালীহে। তাইৰ প্ৰতি ইমান দৰদ কিহৰ তোমালোকৰ? তোমালোকে মোৰ সুখ বিচাৰা নে তাইৰ সুখ বিচাৰা? তই এইবিলাক কি কথা কৈছ? তই এজনী ছোৱালী বিয়া পাতিলি, তাৰপিছত তাইৰ লগত ভাল নালাগিলে আকৌ এজনী বিয়া পাতিবি, আকৌ সেইজনীৰ লগতো তোৰ ভাল নালাগিলে তৃতীয় এজনী বিয়া পাতিবি। এনেকৈ তোৰ জীৱনটো চলি থাকিব নেকি? আৰু তোৰ এই বেয়া কৰ্মবিলাকক আমি কি ছাপোৰ্ট কৰিব লাগে? যদি তোমালোকে সত্যটোক ছাপোৰ্ট নকৰা তেনেহ'লে মোৰ ক'ব লগা একো নাই। আৰু শুনা, এতিয়াও কওঁ মই, মিনুক ঘৰলৈ পঠাই দিয়া, নহ'লে কিন্তু কোনোবা এদিনা মোৰ হাতত বৰ বেয়াকৈ মাৰ খাই মৰিব। তোক মোৰ ল'ৰা বুলি ক'বলৈ লাজ লাগিছে। নিজে ভাল পাই অনা ছোৱালীজনীক পত্নী হিচাপে পাই তই সুখী হ'ব লাগিছিল। সুখী হৈ আছিলোঁ মা, কিন্তু যেতিয়া এই মুক্ত মানে ঘূৰি ফুৰা মানুহটোক ঘৰৰ ভিতৰত বন্দী কৰি ৰাখিবলৈ চেষ্টা কৰিলে, তেতিয়াৰে পৰা মই মানুহটো বৰ বেয়া হৈ পৰিলোঁ। আৰে, তোকনো ক'ত বন্দী কৰি ৰাখিছিল? আমি মাক দেউতাক দুটা সাক্ষী আছোঁ নহয়। আৰে, তোৰ বেয়া খংবিলাকৰ কথা তাই গম পাইছিলে। তই যে ৰাতি দেৰিলৈকে লগৰ লগত আড্ডা পিটি মদ ভাং বিড়ি চিগাৰেট সেইবোৰ খাই থাক, সেইবিলাকৰ কথা তাই গম পাইছিলে। আৰু সেইকাৰণে তোৰ ভালৰ কাৰণে, তোক ভাল কৰিবৰ কাৰণে চেষ্টা কৰিছিলে। কিবা এটা কামত তই মন পুতি লাগ বুলিয়ে তাই বহুত চেষ্টা কৰিছিলে তোক। তইতো এতিয়া দেউতাৰ ওপৰতে নিৰ্ভৰ কৰি চলিব লগা হয়। নিজাববীয়াকৈ কিবা এটা কৰিলে তোৰে ভাল হ'ব, তোৰ ভৱিষ্যত ভাল হ'ব। এইবিলাক কথা তোৰ ভালৰ কাৰণে তাই চিন্তা কৰিছিল, কিন্তু তই নুবুজিলি। তই বুজি পালি কেৱল মাত্ৰ তোক শাসনৰ বান্ধোনেৰে বান্ধি ৰাখিব খোজাটোহে। আৰু তই যিজনী ছোৱালীৰ কাৰণে নিজৰ পত্নীক এৰিবলৈ গৈছ, সেইজনী ছোৱালী কেনেকুৱা ধৰণৰ ছোৱালী? এখন সংসাৰ আছে বুলি জনাৰ পিছতো তোৰ লগত এইবিলাক কথা আমাৰ ভাবিবলৈকে লাজ লাগে। ৰাতি হ'লে পাৰ্টি কৰা, বাৰত গৈ ডান্স কৰা, আৰু ল'ৰাৰ লগত বহি সমানে মদ বিড়ি চিগাৰেট এইবিলাক খোৱা এজনী ছোৱালীৰ কাৰণে তই তোৰ নিজৰ সেই সুখৰ সংসাৰখন ভাঙিবলৈ আহিছ। বোপাই, তোক এতিয়াও কওঁ, ভাল হ, ভাল পথলৈ আহ। মা, তোমাৰ এই লেকচাৰবিলাক বন্ধ কৰা। মোক অকণমান ভালদৰে জীৱনটোত উপভোগ কৰিব পৰাকৈ জীয়াই থাকিবলৈ দিয়া। আৰু শুনা, সেই ছোৱালীজনীয়ে কেৱল মাত্ৰ মোৰ লগতহে পাৰ্টি কৰে। তাই বেয়া ছোৱালী নহয়। আৰু শুনা, তাইৰ বিষয়ে যাতে এটাও বেয়া শব্দ মই নুশুনো। তোমাৰ সেই মৰমৰ বোৱাৰী সেইখন ঘৰৰ পৰা সোনকালে পঠিওৱাৰ ব্যৱস্থা কৰা। একদম সেইজনী মোৰ বোৱাৰী নহয়, সেইজনী মোৰ ছোৱালীহে। তোৰ কথা মনে শুনি আছোঁ বুলিয়ে সকলোবোৰ কথা মই সহ্য কৰি নাথাকিম, কিন্তু আচলতে ভুল মোৰেই। এটা ল'ৰা বুলি মৰম চেলাই এতিয়া মূৰৰ ওপৰত উঠি তাণ্ডৱ নৃত্য কৰিব ধৰিছে। আচলতে ওচৰ চুবুৰীয়া মানুহে কি বুলি ভাবিব বুলি ভাবিয়েই মই সকলোবিলাক মনে চাই আছিলোঁ। আৰু তোক আমি বহুত বুজালোঁ, কিন্তু লাভ নাই তোক বুজাই। এতিয়া লাভ নাই বুলি জানিলা যেতিয়াই এইবিলাক কথা কৈ আৰু মোৰ মাথাটো নষ্ট কৰি নাথাকা যেন। দেখিলানে তাৰ অটপালিটো? চাওকচোন, সি বাৰু কেনেকুৱা হৈ গৈছে। ইমান আশা আছিল, সপোন আছিল তাক লৈ, কিন্তু সকলোবোৰ শেষ কৰি পেলালে সি। তুমি বিশেষ চিন্তা নকৰিবা, বুজিছা? আমাৰ অন্তৰবিলাক আচলতে তাৰ প্ৰতি কোমল হৈ এনেকুৱা দশা হ'ল। এতিয়া আমি কঠোৰ হ'ব লাগিব।
ইয়াৰ ব্যৱস্থা মই অতি সোনকালেই কৰি আছোঁ। আজি নোযোৱা নেকি পাৰ্টি কৰিবলৈ? আজি নাযাওঁ বুলি ভাবিছোঁ। বাহ, তুমি দেখোন পাৰ্টি কৰিবলৈ মন নকৰা হ'লা। এইকেইদিন মই চায়ে আছোঁ, তুমি তিনিটা পাৰ্টি মিছ কৰি দিছা। সেইদিনা জুলিহঁতে অবিনাশহঁতে সুধিছে তুমি কিয় নাই অহা বুলি। অঁ, তোমাকতো মই সেইদিনা যাবলৈ মানা কৰিছিলোঁ, কিন্তু তুমি গ'লা হ'বলা। ইছ ৰাম, থাকি দি আছিলোঁ, কেনেকৈ যে মুখৰ পৰা ওলাই গ'ল নহয়। কোৱা, কি ভুৰভুৰাই আছা মুখখনে? মইতো সেইদিনাখন ৰাজৰ পাৰ্টি খাবলৈ যাবলৈ মানা কৰিছিলোঁ, কিন্তু তুমি কিয় গ'লা? অঁ জান, প্লিজ বেয়া নাপাবা। মানে সেইদিনা অবিনাশহঁতে বেছিকৈ লগ ধৰাৰ কাৰণে মই গুচি গ'লোঁ, আৰু ৰাজেও হেনো মোক বহুত মাতিছিল জোৰকৈ অবিনাশৰ আগত। আৰে, তুমিতো জানাই ৰাজ মোৰ শত্ৰু বুলি, আৰু তাতে সি তোমাক লাইন দি থাকে। সেইকাৰণে মই তাক বহুত বেয়া পাওঁ, আৰু যিটো ল'ৰাক মই বেয়া পাওঁ সেইটো ল'ৰাই পাৰ্টি খাই আহি লাগে। তুমি মোৰ কাৰণে সেইকোনো কৰিব নোৱাৰিলা, কিন্তু চোৱাচোন তোমাৰ কাৰণে মই কিমান কি কৰি আছোঁ। তোমাৰ কাৰণে মই মোৰ নিজৰ মা দেউতা আৰু পত্নীক এৰিছোঁ। এই বাদ দিয়া নাই সেইবিলাক কথা, কিনো হ'ল, গ'লো আৰু দিয়া। ব'লা না আজি পাৰ্টি কৰোঁ। আজি পাৰ্টি নকৰোঁ দিয়া, সদায় সদায়নো আৰু কিমান পাৰ্টি কৰি থাকিবা। অঁ, কিয় নকৰা? তাৰমানে তোমাৰ হাতত পইচা নাই নেকি? অলপ তেনেকুৱাই। বাহ, আগতেচোন তোমাৰ ওচৰত ধেৰ টকা, আৰুচোন মোক কৈছিলা তোমাৰ ওচৰত টকাই টকা আছে বুলি, কিন্তু ঘপককৈ টকা নাইকিয়া হৈ গ'লনে? আচলতে তুমি মোক মিছা কথা কৈছিলা ন, তোমাৰ ওচৰত বহুত বহুত পইচা আছে বুলি, আৰু তুমিতো কৈছিলা তোমাৰ দেউতাৰ মাটি সম্পত্তি বহুত আছে বুলি। এই পইচা নাই বুলি কোৱা নাই, পইচা আছিলে আৰু এতিয়াও আছে। আগতে মই দেউতাক খুজিলেই হ'ল, দেউতাই একো কাৰণ নুসুধাকৈ পইচা দি দিছিল। আৰু মাটি সম্পত্তিটো এতিয়াও আছে বহুত, কোনেনো ক'লে নাই বুলি। কিন্তু আজিকালি দেউতাই পইচা পাতি অলপ কমকৈ দিবলৈ ধৰিছে। কিয় দেউতাই পইচা দিয়া নাই? আচলতে তোমাৰ আৰু মোৰ কথা ঘৰত অলপ চলপকৈ গম পাইছে, আৰু বিশেষকৈ মই মীৰাক কৰা অত্যাচাৰৰ কাৰণে ঘৰত সকলোৱে মোক বেয়া পাইছে। অঁ, সেইজনীকনো গতিয়াই বাহিৰ কৰি নিদিয়া কিয়? ভাল কথা কৈছা। মীৰাক মা দেউতাই বহুত বেছি ভাল পায়, মোকেই নাপায় নেকি সিমান ভাল। আচলতে সেইটো কাৰণে মোৰ বহুত বেছি খং উঠি আছে আজি। অঁ, সেইটো কথা। তেতিয়াহ'লে আৰু মোক যে তুমি বিয়া পাতিব পাৰিবা হৈছে আৰু। আৰে, ক'লেই হ'ব নেকি? এনেও তোমাক মই বিয়া পাতিম, তুমি চাই থাকা। মই তোমাক কথা দিছোঁ, আৰু যিকোনো প্ৰকাৰে এই মীৰাজনীক মোৰ লাইফৰ পৰা একেবাৰে আঁতৰাব লাগিব। সেইটোৱেই, সেইজনী কটাব পাৰিলেহে মোক নিব পাৰিবা। তুমি ঠিকেই ভাবিছা, মীৰাক প্ৰথমতে তোমাৰ লাইফৰ পৰা আঁতৰাই লোৱা সোনকালে। তাৰপিছত মনে মনে এদিন আমি দুটা বিয়া হ'ম। এনেও সন্তানে ভুল কৰিলে মাক দেউতাকে কেইদিনমানৰ কাৰণেহে বেয়া পাই থাকে, পিছত এনেও আদৰি ল'বই। বাৰু সেইবিলাক তুমি চিন্তা কৰিব নালাগে। এতিয়া তুমি যোৱা, ময়ো যাওঁ। নাই, মোৰ যে আজি বহুত পাৰ্টি কৰিবলৈ মন গৈছে। যোৱা না, তুমি দেউতাৰ পৰা অলপ পইচা লৈ আহা। আহা, তুমি নুবুজা কিয়? জান, মই দেউতাৰ পৰা পইচা খুজিব এতিয়া নোৱাৰিম। অঁ, হয় নেকি? অহ, এতিয়াহে বুজি পাইছোঁ। দেউতাৰ টকাৰে চলা মানুহ তুমি। দেউতাৰ অবিহনে মানে তুমি পথৰ ভিক্ষাৰী বনি যাবা। কি তুমি এনেকৈ মোক ক'লা? আৰে, ধেমালি কৰিছোঁ। আৰে, অৰ্ণৱ আৰু মায়া দেখোন, কি কৰি আছা ইয়াত তোমালোকে? নাই, এনেই অলপ কথা পাতি আছিলোঁ। আৰে, মই ডিষ্টাৰ্ব কৰা নাইতো? নাই কৰা। পিছে আজি পাৰ্টি এটা হ'ব লাগিছিল ন? নাই, এই পাৰ্টি চাৰ্টিবোৰ এৰিছোঁ আৰু। আৰে অৰ্ণৱ, তুমি এইবিলাক কি কথা কৈ আছা? পাৰ্টি এৰিছা তুমি? মই আৰু পাৰ্টি কেতিয়াও নেৰোঁ দেই। ঠিকে, পাৰ্টিবোৰ কৰি থাকিব লাগে, তেতিয়াহে গা মনবিলাক ভাল হৈ থাকে। বাৰু অৰ্ণৱ, তোমাৰ পাৰ্টি কৰিবলৈ মন নাই যদি ব'লা নহ'লে মায়া, অকণমান সৰু সুৰাকৈ কিবা এটা এৰেঞ্জ কৰোঁ। মায়ায়ো আজি পাৰ্টি নকৰে। তোমাৰ যদি কৰিবলৈ মন যায় তুমি নিজে অকলে কৰাগৈ যোৱা। অৰ্ণৱ, তুমি পাগল হৈছা নেকি? কোনে কৈছে মই পাৰ্টি নকৰোঁ বুলি? মই কৰিম। কিন্তু ৰাজ, মোৰ হ'লে পইচা পাতি এটকাও নাই, তুমিহে খুৱাব লাগিব। কিন্তু পিছত বাৰু পইচা পাতি হ'লে ৰিটাৰ্ণ দি দিম। অ'কে মায়া, তোমাৰ পৰানো আৰু মই পইচা ল'ম নেকি? বাৰু ঠিক আছে, ব'লা ৰাজ, যাওঁ এতিয়া। অৰ্ণৱ, তুমি ঘৰলৈ গৈ থাকিবা। কিন্তু মায়া, কি হ'ল? যোৱা, তুমি ঘৰত গৈ অকণমান আৰাম কৰাগৈ। তেতিয়াহে আকৌ ভাল ল'ৰা হ'লে মানে দেউতাৰে পইচা দিব আৰু পাৰ্টি কৰিব পাৰিবা। মায়া, তুমি কিন্তু মোক বেছ হহুৱালা দেই। ব'লা। আজি মায়াই মোৰ কথা নামানিলে, আৰু মোৰ কথা নামানি ৰাজৰ লগত পাৰ্টি কৰিবলৈ গৈছে, যিটো ল'ৰাক মই চকু পাৰি দেখিব নোৱাৰোঁ। এই সকলোবিলাক মীৰাৰ কাৰণে হৈছে। আজি মই এইজনীক চুলিত ধৰি বাহিৰ কৰি দিম। চিনি পোৱা নাই তাই মোক। দেউতা, মা, মই আৰু এইখন ঘৰত থাকিব নোৱাৰোঁ। কিমান শাৰীৰিক অত্যাচাৰ মই সহ্য কৰিম আপোনালোকেই কওক। আৰু অৰ্ণৱে যি সিদ্ধান্ত লৈছে সেয়াই হওক।
এইখন ঘৰৰ পৰা মই আঁতৰি গ'লে সকলোবিলাক ভাল হৈ যাব মা। আপোনালোক সুখেৰে থাকিব পাৰিব। মই থাকিলে মোৰ লগতে আপোনালোকৰো বহুত কষ্ট হৈছে। ৰ'বাচোন, অকণমান ধৈৰ্য ধৰা। মই আৰু কিমান সহ্য কৰি থাকিম মা, কিমান ধৈৰ্য ধৰি থাকিম। আৰু যিহেতু অৰ্ণৱে মোক কৈছে যে মই তেওঁৰ জীৱনৰ পৰা আৰু লগতে এইখন ঘৰৰ পৰা আঁতৰি যাব লাগে, গতিকে মই আৰু ইয়াত থকাৰ কোনো যুক্তি নাথাকে। ৰ'বা, তুমি মোৰ বোৱাৰী নহয়, আজিৰ পৰা তুমি মোৰ ছোৱালী। গতিকে তুমি এইখন ঘৰত থাকিব লাগিব। আৰু তোক মই এটা কথা আজিয়ে শেষবাৰৰ বাবে কৈ থৈছোঁ, তই যেতিয়া আমাৰ সকলোৰে আশা, সপোন, মান সন্মান সকলোবিলাক শেষ কৰিলি, গতিকে মই তোৰ কথা আৰু কেতিয়াও নাভাবোঁ। দেউতা, মই সেইবিলাক একো নাজানো। তুমি এইজনীক এইখন ঘৰত ৰাখিম বুলি কৈ কিন্তু ভুল কৰিছা। আৰু শুনা, যদি মীৰা এইখন ঘৰত থাকে তেনেহ'লে মই এইখন ঘৰৰ পৰা ওলাই গুচি যাম আজিয়েই। বোপাইও, শুন, তই এইবিলাক কথা নকবিচোন। তই ভাল হ, শুন। আমাৰ দুটা মুখলৈ চাই তই ভাল ল'ৰা হ। ৰ'বা, তুমি কথা নকবা। এতিয়া সেইটো সময়ত আৱেগিক হৈ একো লাভ নাই। তোমাৰ অন্তৰৰ পৰা পুত্ৰ স্নেহ আঁতৰাই পেলোৱা। সঁচাকৈ কৈছোঁ। সি যেতিয়া কৈছে যে মীৰা এইখন ঘৰত থাকিলে সি নাথাকোঁ বুলি, গতিকে তাৰটোৱেই হওক। নাই নাই দেউতা, এনেকুৱা নকৰিব। আপোনাৰ এটাই ল'ৰা মাত্ৰ, মোৰ কাৰণে এনেকুৱা এটা সিদ্ধান্ত নল'ব দেউতা। মীৰা, তুমি মনে মনে থাকা। মই যি কৈ আছোঁ সেয়া সকলোৰে ভালৰ কাৰণে কৈ আছোঁ। আজিলৈকে মই মোৰ ল'ৰাক টানকৈ এষাৰ কথা কোৱা নাছিলোঁ, এচাত মাৰি পোৱা নাছিলোঁ। কিন্তু আজি মোক পৰিস্থিতিয়ে বাধ্য কৰাইছে। যিটো ল'ৰাৰ মুখখন চাই মোৰ পেট ভৰিছিল, আৰু এতিয়া সেই একেটা ল'ৰাৰ মুখখন চাবলৈ মোৰ ইচ্ছা নোযোৱা হৈ পৰিল। কি কৰিবলৈ গৈ আছে আপুনি? শুনা মালা, এতিয়া কন্দা কটা কৰাৰ সময় নহয়। বহুত কান্দিলোঁ। আচলতে তোমাতকৈ মই বেছি কান্দিছোঁ, বেছি দুখ কৰিছোঁ। কিন্তু এতিয়াৰ পৰা আমি পুত্ৰ স্নেহত অন্ধ হৈ থাকিলে নহ'ব। আজি মই সুস্থ শৰীৰে, সুস্থ মগজুৰে ইয়াক মই ত্যায্য পুত্ৰ বুলি ঘোষণা কৰিলোঁ। ইমান জলজলিকৈ মাতিছিলা যে কিয়? কোৱা, সোনকালে কোৱা। মায়া, আচলতে আমাৰ কাৰণে ভালেই খবৰ দিয়া। কি ভাল খবৰ? আচ্ছা, ৰবাচোন, তুমি এইবিলাক কি ড্ৰেছ কৰি আহিছা? কেনেকুৱা ভিখাৰী নিচিনা লাগিছে তোমাক। আৰে মায়া, মই চিৰিয়াছ কথা এটা ক'বলৈ গৈ আছোঁ। তোমাৰ এই অদৰকাৰী ধেমালিবিলাক এৰা। বাৰু কোৱাচোন, কিনো দৰকাৰী কথা, চিৰিয়াছ কথা? শুনা মায়া, আমি দুয়োটা এক হ'বলৈ গৈ আছোঁ। তাৰপিছত মানে তুমি কথাটোত চিৰিয়াছ হোৱা নাই কিয়? মই তোমাক আজিয়ে বিয়া পাতিম। কি? তুমি এইবিলাক কি কথা কৈছা? মায়া, মই আৰু সেইখন ঘৰলৈ কেতিয়াও উভতি নাযাওঁ। উভতি নোযোৱা? ক'ত থাকিবা তুমি? মই তোমাৰ লগত থাকিম মায়া। মই তোমাক বিয়া পাতিম। আমাৰ ভাল পোৱাৰ কাৰণে মই সকলোবোৰ ত্যাগ কৰি তোমাৰ ওচৰলৈ আহিছোঁ। আচলতে অৰ্ণৱ, এইবিলাক কি কৈ আছা তুমি? তুমি সঁচাকৈ কৈছানে? মই সঁচাকৈ কৈছোঁ। মইতো তোমাৰ ঘৰলৈহে বিয়া হৈ যোৱা কথা আছিলোঁ। নাই, সেইখন ঘৰ আৰু মোক নালাগে। সেইখন ঘৰলৈ নগ'লেও মই তোমাক বিয়া পাতি খুৱাব পাৰিম। আৰু তাতোতকৈ ডাঙৰ কথা, দেউতাই মোক ত্যায্য পুত্ৰ বুলি ঘোষণা কৰি দিলে। মায়া, কি? সেইবিলাক তুমি কি কৈছা? আৰে, তোমাৰ সেইখন ঘৰৰ পৰা মানে খেদি পঠিয়ালে? আৰে, আৰু তুমি মোক এতিয়া বিয়া পাতিম বুলি কৈছা? তোমাৰতো চাকৰি এটাও নাই, কি কৰি মোক খুৱাবা? মই তোমালৈ বিয়া হ'ম বুলি কৈছিলোঁ সঁচা, কিন্তু তোমালোকৰ সেইখন ঘৰলৈহে বিয়া হ'ম বুলি কৈছিলোঁ। এতিয়া মই তোমালৈ বিয়া হৈ ক'ত থাকিম? আৰে মায়া, আমাৰ ভাল পোৱাৰ ওপৰত বিশ্বাস ৰাখা, মোৰ ওপৰত বিশ্বাস ৰাখা। মই যেনে তেনে কৰি হ'লেও তোমাক খুৱাম। তুমি সেইবিলাক চিন্তা নকৰিবা। নাই দেই, মই হ'লে তোমালৈ বিয়া হ'ব নোৱাৰোঁ। কি মায়া, তুমি মোলৈ বিয়া নোহোৱা? তোমাৰ কাৰণে মই সকলোবোৰ ত্যাগ কৰিলোঁ, আৰু দেউতাই মোক ত্যাগ কৰিলে। সেই সকলোবিলাক তোমাৰ কাৰণে কৰিছোঁ, আৰু তুমি বিয়া নহ'ম বুলি কৈছা মোলৈ। প্লিজ মায়া, এনেকুৱা নকৰিবা প্লিজ। না দেই, মই সেইবিলাক বিয়া চিয়া এতিয়া সোমাব নোৱাৰোঁ দেই। আৰু এটা কথা, মই সেইদিনাই জানিছিলোঁ তুমি যে মোৰ যিমান খৰচ পাতি সেইবিলাক দিব নোৱাৰিবা বুলি। আৰু সেইদিনাই বুজিছিলোঁ তোমাৰ সাধাৰণ এটা পাৰ্টি কৰিবলৈ দেউতাই পইচা দিব লাগে, গতিকে তুমি মোক বিয়া পাতি কেনেকৈ খুৱাবা? সেইকাৰণে মই ৰাজৰ লগত ৰিলেশ্যনশ্বিপত আহিলোঁ। আৰু উপায়ো নাই দিয়া, ৰাজেতো মোক বহুত দিনৰ পৰা প্ৰপ'জ কৰি আছিলে। আৰু তাতে ৰাজ বিয়া নপতা ল'ৰা, আৰু তাতে তুমি বিয়া পতা ল'ৰা। তোমাৰতো এখন সংসাৰ আছে ন, সেইকাৰণে মই ভাবিলোঁ তোমাৰ পৰা আঁতৰি অহাটোৱে বেষ্ট হ'ব। গতিকে তুমি মোক বেয়া নাপাবা,
কি মায়া, তুমি শেষত গৈ এনেকুৱাহে কৰিলা? তোমাৰ কাৰণে মই মোৰ পত্নী, মা, দেউতা সকলোকে বহুত বেছি দুখ দিলোঁ। আৰু এতিয়া তুমি? নাই নাই, হ'ব নোৱাৰে মায়া, তুমি প্লিজ প্লিজ মোৰ জীৱনলৈ উভতি আহা। নাই নাই দেই, মই হ'লে ভিক্ষাৰীৰ দৰে জীয়াই থাকিব নোৱাৰোঁ দেই। আচ্ছা শুনাচোন, মই এতিয়া যাওঁ, তোমাক আৰু বেছি সময় দিব নোৱাৰোঁ। তুমি ইমাৰ্জেঞ্চি বুলি কোৱাৰ কাৰণেহে মই আহিলোঁ। মই মানে ৰাজৰ লগত এফালে ফুৰিবলৈ যোৱা কথা আছে। এতিয়া মই যাওঁ দেই, বাই বাই। মায়া মায়া শুনাচোন, সেয়া মই কি কৰিলোঁ, কি হৈ গ'ল মোৰ জীৱনত? সকলোবোৰ শেষ হৈ গ'ল, সকলোকে মই হেৰুৱালোঁ। এতিয়া মই ঘৰলৈ কি বুলি যাওঁ, কি বুলি মোক দেখুৱাওঁগৈ, কেনেকৈ জীয়াই থাকিম? মায়া, তুমি মোৰ লগত কিয় বিশ্বাসঘাতকতা কৰিলা? দেউতা, মীৰাই মোক ক্ষমা কৰি দিছে, তুমিও মোক ক্ষমা কৰি দিয়া দেউতা। অতদিনে তই বিবেক শূন্য হৈ আছিলি আৰু এতিয়া ক্ষমা বিচাৰি আহিছ। অতদিনে বাৰে বাৰে তোক বুজাই আছিলোঁ, কিন্তু তই নুবুজিলি। আৰু এতিয়া সেইজনী ছোৱালীয়ে তোক খেদি পঠিয়ালে, আৰু সেইকাৰণে তই ক্ষমা বিচাৰি আহিছ। মীৰাই মোক ক্ষমা কৰি দিছে দেউতা। মীৰাই তোক ক্ষমা কৰা নাই। আচলতে আমাৰ দুটা মুখলৈ চাইহে মীৰাই তোক ক্ষমা কৰি দিছোঁ বুলি কৈছে। তই তোৰ পাপৰ প্ৰায়শ্চিত্ত কৰিব লাগিব। তই নিজে এটা ভাল মানুহ হৈ দেখুওৱা। যেতিয়ালৈকে তই নিজকে ভাল মানুহ বুলি ডাঠি চকুত হৈ আমাৰ আগত ক'ব নোৱাৰ, তেতিয়ালৈকে তই এইখন ঘৰলৈ আৰু নাহিবি। ইমান দিনে তই মাৰ দেউতাৰৰ মৰমেৰে আৰু পইচাৰে খাই বৈ আছিলি। এতিয়া তই নিজে কষ্ট কৰি উপাৰ্জন কৰি খাগৈ। আৰু শুন, যেতিয়ালৈকে তই তোৰ চৰিত্ৰৰ সংশোধন নকৰ, তেতিয়ালৈকে তই এইখন ঘৰত আৰু ভৰি নিদিবিহি। তোক আমি তেতিয়াহে ক্ষমা কৰিম, যেতিয়া নেকি তই এটা ভাল ল'ৰা হ। মই মোৰ ভুলৰ কাৰণে এইখিনি কৰিবলৈ সাজু আছোঁ। মই তোমালোকক কথা দিছোঁ, মই ভাল মানুহ হ'ম, আৰু যিদিনাই ভাল মানুহ হ'ম সেইদিনাই মই তোমালোকৰ ওচৰলৈ আকৌ ক্ষমা বিচাৰি আহিম।